হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে চেপ্টাৰ 9 সামন্তৰিক আৰু ত্ৰিভুজৰ কালি কেইটামান বেৰি MCQ আলোচনা কৰিম। আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। দশম শ্ৰেণীৰ প্ৰতিটো চেপ্টাৰৰ MCQ তোমালোকে পাই থাকিবা। 1 নম্বৰ কোৱেশ্চনটো চোৱা, PAB আৰু ABCD একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা ত্ৰিভুজ আৰু সামন্তৰিক যদি কালি ABCD 12 সেন্টিমিটাৰ স্কয়াৰ হয় তেন্তে PAB ৰ কালি হ'ব, মানে PAB মানে ত্ৰিভুজৰ কালি হ'ব। আৰু তোমালোকে এটা কথা মনত ৰাখিবা, যেতিয়া তোমালোকৰ সামন্তৰিকৰ কালি যদি দিয়া থাকে, ইয়াতে চলা ABCD এটা সামন্তৰিকৰ কিমান আছে 12 সেন্টিমিটাৰ স্কয়াৰ আছে। যেতিয়া সামন্তৰিকৰ কালি দিয়া থাকিব আৰু ত্ৰিভুজৰ কালি যেতিয়া উলিয়াব দিব একে ভূমি আৰু একে ৰেখাত থকা, তেতিয়া সামন্তৰিকৰ কালিতকৈ আধা হ'ব। ইয়াতে কিমান আছে 12 সেন্টিমিটাৰ স্কয়াৰ আছে নহয়, ইয়াৰ আধা কিমান হ'ব 6 সেন্টিমিটাৰ স্কয়াৰ। তেন্তে অপচন নম্বৰ হ'ব বি নম্বৰটো। তাৰ পিছৰ কোৱেশ্চনটো চোৱা, 2 নম্বৰটো, যদি এটা ত্ৰিভুজ আৰু এটা সামন্তৰিক একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকে আৰু যদি ত্ৰিভুজটোৰ কালি 100 সেন্টিমিটাৰ স্কয়াৰ হয় তেন্তে সামন্তৰিকটোৰ কালি হ'ব। যদি একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকে, যদি ত্ৰিভুজৰ কালি যদি দিয়া থাকে আৰু সামন্তৰিকৰ কালি যদি উলিয়াব দিয়ে তেন্তে ত্ৰিভুজৰ কালিতকৈ দুগুণ হ'ব। ইয়াতে কিমান আছে 100 সেন্টিমিটাৰ স্কয়াৰ, তেন্তে সামন্তৰিকৰ কালি হ'ব 200 সেন্টিমিটাৰ স্কয়াৰ। ইয়াতে কিমান হ'ব, অপচন হ'ব এ নম্বৰ। কথাবিলাক তোমালোকে মনত ৰাখিবা, যেতিয়া ত্ৰিভুজৰ কালি যেতিয়া দিয়া থাকিব আৰু সামন্তৰিকৰ কালি উলিয়াব দিলে তাৰ দুগুণ হ'ব। আকৌ সামন্তৰিকৰ কালি দিয়া থাকিলে ত্ৰিভুজৰ কালি উলিয়াব দিলে তাৰ আধা হ'ব। 3 নম্বৰ কোৱেশ্চনটো চোৱা, একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা দুটা ত্ৰিভুজৰ কালি হ'ব। এতিয়া 4টা অপচনৰ ভিতৰতে এটা শুদ্ধ উত্তৰ হ'ব, ইয়াতে আচলতে সমান হ'ব, বি নম্বৰ অপচন। তাৰপিছত 4 নম্বৰ কোৱেশ্চনটো চোৱা, তলৰ কোনটো চিত্ৰ একে ভূমি আৰু একে সমান্তৰাল মাজত অৱস্থিত। ইয়াতে 4টা পিকচাৰ দিয়া আছে, 4টা চিত্ৰ দিয়া আছে, তাৰ ভিতৰতে একে ভূমি আৰু একে সমান্তৰাল মাজত অৱস্থিত। এইটো এ নম্বৰ অপচন নহ'ব, চি নম্বৰ অপচনো নহ'ব, ডি নম্বৰ অপচনো নহ'ব, এইটো হ'ব বি নম্বৰ অপচন। এইটো একে ভূমি আছে আৰু একে সমান্তৰাল মাজত অৱস্থিত। কুৱেশ্যন নম্বৰ 5 টো চোৱা, তলৰ কোনটো শুদ্ধ। সামুদ্ৰিকৰ কালি হাফ ইন্টু ভূমি ইন্টু উন্নতি। সামুদ্ৰিকৰ কালি ভূমি ইন্টু উচ্চতা, সামুদ্ৰিকৰ কালি কৰ্ণ ইন্টু উচ্চতা, সামুদ্ৰিকৰ কালি হাফ ইন্টু কৰ্ণ ইন্টু ভূমি। যেতিয়া তোমালোকেতো জানাই সামুদ্ৰিকৰ কালিৰ সূত্ৰ হৈছে ভূমি ইন্টু উচ্চতা, তেন্তে অপচন হ'ব বি নম্বৰটো। এনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব, তেন্তে সামুদ্ৰিকৰ কালি সূত্ৰটো তোমালোকে মুখস্থ ৰাখিবা। পৰৱৰ্তী কুৱেশ্যনটো চোৱা, যদি ত্ৰিভুজ ADE কালি 35 সেন্টিমিটাৰ স্কয়াৰ হয় তেনেহলে ABCD সামুদ্ৰিকৰ কালি হ'ব। আৰু ইয়াৰ আগৰ কুৱেশ্যন তোমালোকক বুজাইছো যে যদি ত্ৰিভুজৰ কালি যদি দিয়া থাকে, সামুদ্ৰিকৰ কালি যদি উলিয়াব দিয়ে তেন্তে ত্ৰিভুজৰ কালিতকৈ দুগুণ হ'ব সামুদ্ৰিকৰ কালি। তেন্তে ইয়াতে ত্ৰিভুজৰ কালি আছে 35 সেন্টিমিটাৰ স্কয়াৰ, তেন্তে ত্ৰিভুজৰ সামুদ্ৰিকৰ কালি হ'ব ইয়াতকে দুগুণ। তেন্তে ইয়াতকে দুগুণ কিমান হ'ব, 35 আছে, ইয়াৰ দুগুণ হ'ব 70 সেন্টিমিটাৰ স্কয়াৰ। তেন্তে অপচন হ'ব বি নম্বৰটো। তাৰপিছত কুৱেশ্যন নম্বৰ 7 টো চোৱা, যদি দুটা চিত্ৰ এ আৰু বিৰ কালি সমান হয় তেনেহলে চিত্ৰ দুটা। এতিয়া যদি তোমালোকৰ চিত্ৰ এ আৰু বিৰ যদি কালি যদি সমান হয় তেনেহলে সৰ্বসম হ'ব, সৰ্বসম, এইটো তোমালোকে জানাই। তেন্তে অপচন হ'ব এ নম্বৰটো। পৰৱৰ্তী কুৱেশ্যনটো চোৱা, সামন্তৰিকৰ বাবে তলৰ কোনটো উক্তি সঁচা নহয়। এতিয়া এ নম্বৰটো আছে সামন্তৰিকৰ বিপৰীত বাহুবিলাক সমান, বি নম্বৰটো আছে সামন্তৰিকৰ প্ৰতিটো কোণে 90 ডিগ্ৰী, চি নম্বৰটো সামন্তৰিকৰ বিপৰীত কোণবিলাক সমান, আৰু ডি নম্বৰটো হৈছে সামন্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত কৰে। যেতিয়া তোমালোকে সামন্তৰিকৰ ধৰ্মৰ বিষয়ে তোমালোকে ভালকৈ যেতিয়া জানিবা তেতিয়া সোনকালে অপচনটো তুমি উলিয়াব পাৰিবা। এইটো হ'ব বি নম্বৰ অপচন, কাৰণ সামন্তৰিকৰ প্ৰতিটো কোণে 90 ডিগ্ৰী হ'ব নোৱাৰে আৰু এইটো উক্তিটো সঁচা নহয়। তেন্তে অপচন হ'ব বি নম্বৰটো। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো চোৱা, যদি ABCD সামন্তৰিকৰ এংগুল এ 90 ডিগ্ৰী
মনত ৰাখিবা এংগুলে 90 ডিগ্ৰী আৰু সকলোবোৰ বাহু সমান তেন্তে সামুদ্ৰিকটোক কোৱা হয় এইটো ৰম্বাসটো নহয় তেন্তে এইটো বি নম্বৰটো হ'ব অপচন বি আয়ত হ'ব এইটো আয়ত মনত ৰাখিবা 10 নম্বৰ কোৱেশ্চনটো চোৱা সামন্তৰিক এটাৰ ভূমি আৰু উন্নতি ক্ৰমে 8 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ হলে ইয়াৰ কালি হ'ব চাৰিটা অপচনৰ ভিতৰতে এটা শুদ্ধ উত্তৰটো তোমাৰ বাছি উলিয়াব লাগিব এতিয়া কথা হৈছে তোমাৰ সামুদ্ৰিকৰ কালিৰ সূত্ৰটো জানিব লাগিব এতিয়া তোমালোকেতো জানাই সামুদ্ৰিকৰ কালিৰ সূত্ৰ হৈছে ভূমি পূৰণ উচ্চতা বা উন্নতি সামুদ্ৰিকৰ কালিৰ সূত্ৰ হৈছে ভূমি ইনটু উন্নতি বা উচ্চতা ইয়াতে ভূমিৰ মান দিয়া আছে 8 সেন্টিমিটাৰ আৰু উন্নতিৰ মান দিয়া আছে 6 সেন্টিমিটাৰ এতিয়া 8 ৰ লগত যেতিয়া 6 তুমি পূৰণ কৰিবা তেতিয়া হ'ব 48 আৰু সেন্টিমিটাৰ লগত যেতিয়া সেন্টিমিটাৰ পূৰণ কৰিবা তেতিয়া সেন্টিমিটাৰ স্কয়াৰ হ'ব তেনে অপচন নম্বৰ চোৱা 48 সেন্টিমিটাৰ স্কয়াৰ হৈছে সি নম্বৰ অপচনটো তাৰ পিছত কোৱেশ্চনটো চোৱা এটা ত্ৰিভুজ আৰু সামন্তৰিক যদি একে ভূমিৰ ওপৰত আৰু একে সমান্তৰালৰ মাজত থাকে তেন্তে ত্ৰিভুজটোৰ কালি সামন্তৰিকটোৰ কালি হ'ব ইয়াৰ আগতে মই ধুনীয়াকৈ বুজাইছো ত্ৰিভুজটোৰ কালি সামন্তৰিকটোৰ কি হ'ব আধা হ'ব আৰু এইটো তোমালোকৰ 9 নম্বৰ চেপ্টাৰৰ উপপাদ্যটোত ধুনীয়াকৈ আছে আৰু মনত ৰাখিবা ত্ৰিভুজটোৰ কালি সামন্তৰিকটোৰ কালি হ'ব আধা তেনে অপচন হ'ব ডি নম্বৰটো 12 নম্বৰ কোৱেশ্চনটো চোৱা যদি এটা ত্ৰিভুজ আৰু এটা সামন্তৰিক একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত তেন্তে ত্ৰিভুজ আৰু সামন্তৰিকটোৰ কালিৰ অনুপাত হ'ব ইয়াতে চোৱা এটা সামন্তৰিকৰ চিত্ৰ লোৱা হৈছে ধৰি লোৱা এ বি চি ডি এটা সামন্তৰিক আৰু এ ই বি এটা ত্ৰিভুজ ইয়াতে চোৱা সামন্তৰিক আৰু ত্ৰিভুজটো একে সমান্তৰাল আৰু একে ৰেখাৰ মাজত কিন্তু অৱস্থিত তেনে সামন্তৰিকটোৰ কালিৰ অনুপাত হ'ব কিন্তু ইয়াতে চোৱা ভূমি কিন্তু সেম আছে ভূমি হৈছে এ বি ইয়াৰ আগতে তোমালোকক বুজাইছিলো যে যদি এটা ত্ৰিভুজ আৰু সামন্তৰিক যদি একে ভূমি আৰু ওপৰত আৰু একে সমান্তৰাল মাজত যদি থাকে ত্ৰিভুজটোৰ কালি তেনে সামন্তৰিকটোৰ কালি কি হ'ব আধা হ'ব তেনে আধা যদি হয় তেনে 1/2 এইটো আমি অনুপাতত লিখিবলৈ হলে 1:2 তেনে 1:2 অপচন হ'ব বি নম্বৰটো